আজি দিহালী বুলি নহয়, অকল অসমৰ কাৰণে এটা ভাল দিন আজি ঐতিহাসিক দিন এটা কাৰণে যে সমগ্ৰ অসমত 3,88,000 গৃহ একেদিনাই আজি শুভবোধন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি পলাশবাৰী সমষ্টিৰ পৰা আৰম্ভ কৰিছে আৰু তেখেতে আজি 126টা সমষ্টিতে এই এনেধৰণে আজি যি চেংচন লেটাৰ বিতৰণ ব্যৱস্থা মানে কৰিছে, যোনটো সমষ্টিত যিমান এলকেশ্যন আছে সেই হিচাপে 126টা সমষ্টিতে বিতৰণ ব্যৱস্থা চলি আছে। আজি আমি দিহালী সমষ্টিতে আমাৰ 4,107গৰাকী বেনিফিচাৰীয়ে আজি এই প্ৰপত্ৰ আজি আমি বিতৰণ হ'ব। আজি আমি ইয়াত যিখিনি আহিছে ইয়াতে পাব আৰু যিখিনি বাকী থাকি যাব আমাৰ যিখিনি ছেক্ৰেটেৰী আৰু আমাৰ তাৰ যিখিনি পঞ্চায়তৰ কৰ্মচাৰীসকলে বিধায়ক কৰ্মচাৰীসকলে তেওঁলোকৰ বেনিফিচিয়াৰীবিলাক ঘৰে ঘৰে গৈ পেলাই ইয়াতে বিতৰণ কৰিব যিখিনি ব্যৱস্থা ইতিমধ্যে কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ আৰু বিশেষকৈ ধন্যবাদ জনাওঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতে যেনেধৰণে কৈছিলে যে দুখীয়া মানুহখিনি সকলোৱে পকা ঘৰ পাব লাগে আৰু সেই হিচাপে আজি সমগ্ৰ ভাৰতবৰ্ষতে প্ৰায় 5 কোটিৰ ওপৰৰ ঘৰ তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে আৰু অসমতো 3,88,000 দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে আৰু যিখিনি বাদ পৰিছে বা বাকী থাকি যাব আমাৰ লিষ্টৰ পৰা বাকী থাকে সেইখিনি অহা ছেপ্টেম্বৰ মাহতে আৰু 3,80,000 মান ঘৰ বিহালীভাৱে নহয় অসমৰ কাৰণে একেই হ'ব। প্ৰায় হয়তো আমাৰ যিখিনি থাকিছে আমাৰ ইয়াত তেনেকৈ ধৰ আৰু 40,000 ওপৰত আমি অহা ছেপ্টেম্বৰ মানত ঘৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰা বুলি আশা ৰাখিছোঁ। তাৰ লগতো এতিয়া বহু সময়ত আমাক গাঁও অঞ্চলবিলাক গ'লে সভা সমিতি আমাক কয় যে মোৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই। গতিকে সেইসকলৰ কাৰণেও যিটো আমাৰ আৱাজ প্লাছ নামেৰে আমাৰ যি ঘৰ এই PMI ঘৰ আমাক দিব সেই লিষ্ট জিঅ' টেকিং কৰিবৰ কাৰণে যোৱাকালি আমাৰ যিখিনি আমাৰ জীৱিকাসকল আছে তেখেতসকলক ইতিমধ্যে ট্ৰেইনিং হৈ গৈছে আৰু তেখেতসকলেও গৈ গাঁৱে গাঁৱে গৈ পেলাই 25 তাৰিখৰ ভিতৰত যাতে সম্পূৰ্ণ কৰি যোৱা আমাৰ দুখীয়া লোকসকলৰ যিখিনি ঘৰ নাম অন্তৰ্ভুক্ত নাম অন্তৰ্ভুক্ত মানে কৰিব আৰু এতিয়া আৰু তাতকৈ ওপৰত গৈ পেলাই যে নিজৰ কোনোবা যদি ভাবে যে মোৰ নামটো কিবা কাৰণে অন্তৰ্ভুক্ত নহ'ল জিঅ' টেকিং নহ'ল তেখেতে এটা পৰ্টেলৰ যোগেদিয়ে নিজে চেল্ফ ফটো তুলি পেলাইও সেই ফটো আপলোড কৰিলে তেখেতৰ নামটো তাত মানে অন্তৰ্ভুক্ত হ'ব। মুঠতে অহা 29 চনৰ ভিতৰত যাতে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত ব্যক্তি আছে তেখেতসকলে সম্পূৰ্ণকৈ যাতে টকা ঘৰ পায় তাৰ কাৰণে এইখন চৰকাৰে নিযুক্ত ব্যৱস্থাৰ কাৰণে আৰম্ভ কৰিছে। গতিকে পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰধানমন্ত্ৰী মহোদয় এনেধৰণে নিশা ব্যৱস্থাৰ যোগেদিয়ে যাতে ঘৰখিনি পোৱাখিনি ব্যৱস্থা বিশেষ ধন্যবাদ জনাইছোঁ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।